ওয়াকফ বিল বাতিল কৰিব লাগিবই ওয়াকফ বিল বাতিল কৰিব লাগিবই ওয়াকফ বিল নামানো ওয়াকফ বিল নামানো বিজেপি চৰকাৰ হয় হয়। আজি কিহৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিলে? আজি আমি অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নেতৃত্বত গোটেই অসমত নিৰ্দিষ্ট সময়ত 11টা বজাত নিৰ্দিষ্ট সময়তে যিটো ভাৰত চৰকাৰে আমাৰ ওয়াকফ সম্পত্তি আছিল সেই সম্পত্তি বাজেয়াপ্ত কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু এই সম্পত্তিখিনি কেৱল আমাৰ মুছলমান ধৰ্মীয় সংখ্যালঘুৰ কাৰণে আছিল আৰু এই ওয়াকফৰ যিটো সংশোধনীয় বিল যোৱা 25 তাৰিখত উচ্চ আৰু নিম্ন সদনে যি অনুমোদন দিলে তাৰ প্ৰতিবাদত আমি আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নেতৃত্বত আমি আজি সেই বিলখন বাতিল কৰিবৰ কাৰণে মহামান্য উচ্চ সদন আৰু নিম্ন সদনক আহ্বান জনাইছোঁ আৰু এই বিলখন আমি কেতিয়াও নামানো। কি কাৰণত নামানো? যিহেতু আমাৰ এই বিলখনৰ সম্পূৰ্ণখিনি সম্পূৰ্ণখিনি মুছলমানৰ কাৰণে ধৰ্মীয় সংখ্যালঘুৰ কাৰণে প্ৰযোজ্য আৰু এই বিলখনৰ ইতিমধ্যে ভাৰত চৰকাৰে এটা ষড়যন্ত্ৰ সৃষ্টি কৰিবলৈ কেনেকৈ এই মুছলমানৰ সম্পত্তিৰ পৰা বঞ্চিত কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা ষড়যন্ত্ৰ কৰি আছে তাৰ প্ৰতিবাদ হিচাপত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে সেই বিলখন আমি জুইৰে জ্বলাই দিয়া হৈছে আৰু আমি এই বিলখন কেতিয়াও নামানো আৰু অনাগত দিনত যদি আমাৰ এই বিলখন বাতিল নকৰে বিলখনত যদি গৃহীত হৈ যায় তেনেহ'লে অনাগত দিনত গণতান্ত্ৰিকভাৱে গোটেই ভাৰতবৰ্ষ একত্ৰিত কৰি পেলাই মহামান্য উচ্চতম আমি গোচৰ তৰিম আৰু গণতান্ত্ৰিকভাৱে ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি যাম। আনচুৰ পৰা কৰি আছোঁ।